নমস্কাৰ আহকচোন এইহেন কঁঠালৰ বতৰত এইখন কঁঠালৰ তৰকাৰী নোখোৱাকৈনো কেনেকৈ থাকোঁ। গতিকে কঁঠালৰ তৰকাৰী ৰেচিপি এটা লৈ আজি মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ বাবে মই এটা কঁঠালৰ কলি কাটি ল'লোঁ। কঁঠালৰ কলিটো এনেদৰে টুকুৰা কৰিলোঁ। এই দেখিছে যে ইমানটো টুকুৰা আৰু দুটা ডাঙৰ আলু ল'লোঁ। আলুটো কাটি মই পানীত তিয়াই থৈ দিছোঁ। এতিয়া কঁঠালৰ টুকুৰাকেইটা আৰু পানীত তিয়াই থোৱা আলুখিনি মই প্ৰেছাৰ কুকাৰত সিজাই ল'ম। মানে এনেকুৱাকৈ সিজাম যাতে বেছিকৈ সিজি নাযায়, অলপ সিজে আৰু আধা সিজা নিচিনা হৈ থাকে। যিহেতু পিছত মই আকৌ বনাব লাগিব বস্তুটো, বেছিকৈ সিজিলে বেয়া হ'ব। যিহেতু আমি চব্জিৰ বাবে কঁঠালটো কুমলীয়া কঁঠাল ল'ব লাগে, গতিকে ইয়াৰ ভিতৰৰ ডিলাটো একদমেই কোমল। গতিকে ডিলাটো মই কাটি দিয়া নাই। ডিলাটো কাটি দিলে কি হয়, এইটো মানে টুকুৰাটো মানে ফালি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই ইয়াতে অলপ নিমখ দিলোঁ। নিমখ দি এটা চিটি মাৰি দিম প্ৰেছাৰত এনেদৰে। এতিয়া এটা চিটি মাৰি ঢাকনিখন খুলি দিলোঁ। এই দেখিছেনে, ইমানখিনি সিজিলেই যথেষ্ট, ইয়াতকৈ আৰু বেছি সিজিব নালাগে। গতিকে ইয়াৰ পিছত এটা ফুটা থকা বাচনত মই পানীখিনি চেকি দিলোঁ। এতিয়া এইখিনি বস্তু যোগাৰ কৰি ল'লোঁ। দুটা ডাঙৰ পিঁয়াজ, এটা বিট, কেঁচা জলকীয়া 3টা আৰু তেজপাত 2টা, অকণমান গৰম মছলা মই থেতেলিয়াই লৈছোঁ, আদা নহৰু আৰু 2টা বিলাহী। এইখিনি দি এতিয়া ধুনীয়াকৈ কঁঠালৰ তৰকাৰীখন বনাম। এতিয়া মই পিঁয়াজ 2টা কাটি ল'লোঁ। এই তৰকাৰীখন ভেজ নন ভেজ মানুহ বুলি কথা নাই। যিসকলে ভেজ খায় তেওঁলোকৰতো অতিকৈ প্ৰিয় এই তৰকাৰীখন। যিসকলে নন ভেজ খায় তেওঁলোকেও বেলেগ ধৰণৰ এটা জুতি পায় এই তৰকাৰীখন। মাংস মানে আঁতৰি যাব লাগিব এইখন তৰকাৰী ৰান্ধিলে, ইমান সুন্দৰ হয় তৰকাৰীখন। ঘৰত কোনোবা আলহী আহিলে এই তৰকাৰীখন ৰান্ধি খুৱাবচোন। ইমান ধুনীয়া ইয়াৰ মানে ৰং হয় আৰু ইমান ধুনীয়া খাবলৈ সোৱাদ হয়, মানে আলহীয়ে আপোনাক সদায়ে মনত ৰাখিব এই তৰকাৰীখন এদিন ৰান্ধি খুৱালে। এতিয়া মোৰ পিঁয়াজখিনি কটা হৈ গ'ল। এতিয়া বিলাহী 2টা কাটি ল'লোঁ, মিডিয়াম চাইজৰ বিলাহী এনেদৰে কাটি ল'লোঁ। কোনোবাই যদি বিলাহীৰ গুটিটো নাখায় তেন্তে এৰুৱাই দিব। মই কিন্তু এৰুৱাই দিয়া নাই, বিলাহীৰ গুটিটো ইয়াতে দিয়েই দিছোঁ। মোৰ বিলাহীখিনি কটা হৈ গৈছে। এতিয়া এটা কেৰাহীত তেল দিছোঁ, মাষ্টাৰ্ড অইল। আপোনালোকে যদি সৰিয়হৰ তেলটো নাখায় তেন্তে অলিভ অইল খালে অলিভ অইল দিব পাৰে বা যি তেল খায়। এতিয়া সিজাই লোৱা যিখিনি কঁঠাল আৰু আলু আছিলে সেইখিনি মই কেৰাহীত দি দিছোঁ। এতিয়া মই ভাজিম এইখিনি। ইয়াত নিমখ যিহেতু সিজাওঁতে দিয়াই আছে, গতিকে এতিয়া নিমখ নিদিওঁ। এতিয়া খালি অলপ হালধি গুড়ি দি কঁঠালখিনি ফ্ৰাই কৰিম। তলত যাতে লাগি নধৰে, দেই নাযায় তেনেদৰে ভাজিব লাগিব। গেছটো মিডিয়াম ফ্লেমত দি ঢাকনি মাৰিও দিব পাৰে বা নমৰাকৈও ভাজিব পাৰে বস্তুখিনি। এনেদৰে মই 6 মিনিটমান সময় ভাজিলোঁ। এয়া প্ৰায় হৈ গৈছে কঁঠালখিনি ভজা। এতিয়া মই এটা বাউলত কাঢ়ি ল'লোঁ এনেদৰে। এতিয়া কঁঠালখিনি কাঢ়ি লৈ এইটো কেৰাহীতে তেল দি মছলাখিনি ভাজিম। এনেকুৱা হৈছে কঁঠালখিনি। এতিয়া মই মছলাখিনি ভাজিবৰ কাৰণে 2টা শুকান জলকীয়া দিছোঁ আৰু তেজপাত দিছোঁ তেলত। পিঁয়াজখিনি দি দিলোঁ, কাটি লোৱা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। এয়া পিঁয়াজৰ কালাৰটো আহিছে। এতিয়া ইয়াতে আদা নহৰুৰ পেষ্ট দিলোঁ 1 চামুচ। এইখিনি ভাজি লওঁ। এতিয়া 1 চামুচ ধনিয়াৰ গুড়ি দিছোঁ ইয়াতে। 1 চামুচ জিৰাৰ গুড়ি দিছোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া এইখিনি মই 3 মিনিটমান সময় ভাজিছোঁ। এয়া কালাৰটো সলনি হৈ গৈছে মছলাখিনিৰ। এয়া
এতিয়া ইয়াত আধা চামুচ জলকীয়াৰ গুড়ি দিলোঁ। জলকীয়াটো যোনে যেনেদৰে খায় তেনেদৰে দিব। বেছি জ্বলা খোৱাসকলে বেছি জ্বলা অলপ বেছিকৈ দিব। দি এইখিনি ধুনীয়াকৈ লৰাই ভালদৰে ভাজি দিছোঁ। এয়া কালাৰটো আহি গৈছে জলকীয়া গুড়ি দিয়াৰ লগে লগে। এতিয়া ইয়াত মই কাটি যিখিনি মই বিট থৈ দিছিলোঁ এই বিটখিনি মই দি দিলোঁ। বিটটো এইকাৰণে দিছোঁ যাতে চব্জিখনৰ কালাৰটো খুব ধুনীয়া হয়। বিটটো হ'ল আমাৰ নেচাৰেল বস্তু আৰু ইমান ধুনীয়া এটা ইয়াত ৰং সোমাই আছে, মানে ক'বই নালাগে। ভগৱানে দিয়া এই ৰংটো আমি য'ত পাৰোঁ ব্যৱহাৰ কৰিব লাগে। ইয়াত অলপ নিমখ দিছোঁ যাতে সিজি যায়। এতিয়া মই বিলাহী আৰু জলকীয়াখিনি তাত দি দিলোঁ। বিলাহী দুটা আছিলে, সেই দুটা কাটি লোৱা যে, সেই দুটা মই ইয়াতে দি দিলোঁ। দি অলপ সময় ভাজিব লাগিব। এতিয়া হালধি দিছোঁ। বিলাহীখিনি একদম কোমল হৈ যাব আৰু বিটখিনিও সিজি যাব। বিটৰ এটা গোন্ধ আছে, সেই গোন্ধটোৰ কাৰণে বিটটো ফ্ৰাই কৰি দিব লাগে, তেতিয়া বিটৰ সেই গোন্ধটো নোহোৱা হৈ যায়। আজিকালি প্ৰায় দেখা যায় ফুড কালাৰ ইউজ কৰে তৰকাৰী কালাৰখন ভাল হ'বৰ কাৰণে, কিন্তু কালাৰ আমাৰ ভগৱানে দিয়া ইমান সুন্দৰ কালাৰ থাকোঁতে আমি কিয় ফুড কালাৰ ইউজ কৰোঁ। এতিয়া মই গৰম মছলা অলপ থেতেলিয়াই থৈছিলোঁ, ইলাচি ডালচেনি আৰু লং, সেইখিনি দি দিলোঁ। দি অলপ সময় ভাজিছোঁ। ইমান ধুনীয়া এটা ৰং আহিছে, কি সুন্দৰ ৰং আহিছে। এতিয়া মই কঁঠালখিনি ইয়াত দি দিলোঁ, যিখিনি ফ্ৰাই কৰি লৈছিলোঁ এই ফ্ৰাই কৰা কঁঠালখিনি ইয়াত দি দিলোঁ। এইখিনি এতিয়া ভালকৈ মছলাখিনিৰ লগত এইখিনি লৰাই মছলাখিনি একদম সোমাই যোৱাকৈ ভাজি দিব লাগিব। প্ৰায় 3 মিনিটমান সময় এনেকৈ ভাজাৰ পিছত পানী দি দিলোঁ। মই এনেদৰে পানী দি দিছোঁ। এইখিনি এতিয়া ভালকৈ গোটেইখিনি মিহলি হৈ সিজি যাব। এতিয়া এইটো চাওকচোন, বিট দিয়াৰ কাৰণে কিমান সুন্দৰ কালাৰ আহিছে। আমি এনেই কিছুমান বজৰুৱা কালাৰ আনি তৰকাৰীখনত দি ঘৰৰ মানুহক খুৱাই অসুস্থ কৰাৰ আমাৰ কি দৰকাৰ আছে। ভগৱানে দিছে বিট বস্তুটো আমাৰ ইমান এটা সুন্দৰ বস্তু, যি স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী বস্তু আৰু ৰংটোও খুব সুন্দৰ। গতিকে দি দিয়কচোন ইয়াত বিট এটা তেনেদৰে কাটি, কিমান ধুনীয়া এটা ৰং আহিব। এয়া চাওকচোন, তৰকাৰীখন উতলি আছে, খুব ধুনীয়াকৈ একদম কোমল হৈ গৈছে। এনেদৰে 2-4 বাৰ ঢাকি কৰি এনেদৰে আকৌ উদঙাই লৰাই এনেকৈ মই 10 মিনিটমান ৰন্ধাৰ পিছত এয়া তৰকাৰীখন হৈ গ'ল। ডাঠ হৈ আহিছে তৰকাৰীখন, হৈছে আৰু শেষ পৰ্যায় তৰকাৰীখনৰ। এতিয়া এটা বাতিত গৰমে গৰমে তৰকাৰীখন ঢালি দিলোঁ। ঘৰৰ সকলোৱে খাব পৰা এখন স্বাস্থ্যকৰ তৰকাৰী। আপোনালোকে এদিন বনাই খাব, মই কথা দিছোঁ। আপোনালোকে বনাই খালে নিশ্চয় ভাল পাব তৰকাৰীখন, আৰু বনাই খাই মোলৈ কমেণ্ট কৰিব কেনেকুৱা হৈছে তৰকাৰীখন। আপোনালোকক আজিলৈ ইমানতে এৰিলোঁ। এয়া কঁঠালৰ তৰকাৰী, আৰু বেলেগ এদিন অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। নমস্কাৰ, সকলো ভালে থাকক।